এইটো এটা সাধাৰণ কথা নহয়। দীৰ্ঘদিন ধৰি যিহেতু যদি চাবলৈ যাওঁ, প্ৰথমে হিন্দু মুছলিম, আৰু এই কথা আমি স্পষ্ট কৰিছো যে প্ৰথমে হিন্দু মুছলিম আৰু পৰৱৰ্তী সময়ত যদি চাবলৈ যাওঁ যে অসমীয়া আৰু অনা অসমীয়া, অসমীয়া অনা অসমীয়াৰ যিটো শব্দ বা হিন্দু মুছলমানৰ যিটো বাক্য, সেই বাক্য বা সেই শব্দৰ নামত কিন্তু এতিয়া সমগ্ৰ অসমখন, বিশেষকৈ সমগ্ৰ অসমখন কৰবাত নহয় কৰবাত যেন অৰাজকতাৰ এটা আজি পৰিৱেশ, সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ বৰ্তমান সময়ত যদি আপুনি চাবলৈ যায়, এই যিখন ছবি, এই ছবিখন হৈছে জিতেন চালৈ। এইগৰাকী জিতেন চালৈ হৈছে এগৰাকী ব্যৱসায়ী, GMCৰ এগৰাকী তেওঁ ব্যৱসায়ী। আৰু জিতেন চালৈয়ে বিভিন্ন তেওঁ ঠিকা কৰিছিলে, বিভিন্ন নলা নৰ্দমা বা জাবৰ নিষ্কাশনৰ পৰা আদি কৰি বিভিন্ন তেওঁ ঠিকা কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁ দেখিবলৈ পোৱা গৈছিলে যে তেওঁ বিভিন্ন যি ব্যৱসায়ী, সেয়া লগা হলে বোমৰ দোকানেই হওক, অৰ্থাৎ যি ফটকাৰ যি দোকান, সেই দোকানৰ পৰা আদি কৰি বিভিন্ন যি ব্যৱসায়ীৰ ক্ষেত্ৰত তেওঁ হাত দিছিলে। কিন্তু তাৰ লগতে এতিয়া দেখিবলৈ পোৱা গৈছে যে জিতেন চালৈয়ে শেহতীয়াকৈ ড্ৰাগছ হওক, ভাং হওক বা অবৈধ যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ কোনে কোনে বিক্ৰী কৰি আছে, মালিগাঁও হওক, ফাঁচী বজাৰ হওক বা পল্টন বজাৰ হওক বা বিভিন্ন ঠাইত বা ভৰুৱে হওক, সেই বিষয়সমূহ তেওঁ সামাজিক মাধ্যমত তেওঁ উত্থাপন কৰি আহিছিলে। আৰু আজি যিটো এই দৃশ্য দেখা পাইছে, এই দৃশ্যটো কিন্তু সাধাৰণ দৃশ্য নহয়। এইবাবেই কৈছো যে এগৰাকী অসমীয়াক এনেদৰেই কোনো আৰক্ষীক অৱগত নকৰোৱাকৈ এনেদৰে গুৰুলকৈ পিটাৰ বা অৰ্থাৎ মাৰধৰ কৰাৰ যি ব্যৱস্থা বা যিটো বিষয়, সেই বিষয়টো কিন্তু সাধাৰণ বিষয় নহয়। নিশ্চয়। প্ৰথমে এই ঘটনা কি কাৰণে আৰম্ভ হবলৈ পালে, কেনেধৰণে এই ঘটনা সৃষ্টি হল আপোনাৰ পৰা, সেই বিষয়ে জানিব বিচাৰিছো। হয় নেনা, আপুনি ঠিক কথাই উল্লেখ কৰিছে। এই সমগ্ৰ ঘটনাটো উত্থাপন হোৱাৰ প্ৰথমটো বিষয়টোৱে হৈছে যে জিতেন চালৈয়ে প্ৰায় 6 দিনৰ পৰা 7 দিন ধৰি তেওঁ ড্ৰাগছ, ভাং আৰু অবৈধ যিসমূহ ব্যৱসায়, সেই ব্যৱসায়সমূহৰ পৰা মাদক দ্ৰব্য ব্যৱসায়সমূহৰ যি ছবি, সেই ছবি সামাজিক মাধ্যমত তেওঁ দেখাই আহিছিলে। আৰু সেই সামাজিক মাধ্যমত দেখুওৱাৰ লগতে তেওঁ আৰক্ষী বা প্ৰশাসনক সেই সমগ্ৰ বিষয়সমূহ তেওঁ অৱগত কৰিছিলে। কিন্তু আজি হঠাৎ এনেধৰণৰ যি ঘটনা, সেই ঘটনা সংঘটিত হোৱাৰ আঁৰত কাৰ কি ছত্ৰ ছায়া আছে, সেই বিষয়সমূহ কিন্তু আৰক্ষীয়ে চাব লাগিব। ইতিমধ্যেই যিহেতু জাতীয়তাবাদী কেইবাটাও সংগঠন জাগি উঠিছে, আৰু ইতিমধ্যেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কিন্তু যি আৰক্ষীৰ ফালৰ পৰা এই বিষয়টোৰ ক্ষেত্ৰত ইতিমধ্যেই যি তদন্ত, সেই তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিহেতু তেওঁলোকৰ মুখমণ্ডল, যিহেতু ভিডিঅ'খিনিত আমি দেখুৱাই আছো, স্পষ্ট হৈ আছে কোন লোকে তেওঁলোকক, সাংবাদিকগৰাকীক আক্ৰমণ কৰিলে বা ব্যৱসায়ীগৰাকীক আক্ৰমণ কৰিলে, সেয়া কিন্তু এতিয়াও স্পষ্ট হৈ আছে। তেওঁলোকৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে? হয়, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি উত্থাপন কৰিছে। এগৰাকী সাংবাদিক সেইটো সময়ত তাত উপস্থিত হৈছিলেগৈ। উপস্থিত হোৱা সাংবাদিকগৰাকীয়ে বাৰে প্ৰতি কৈছিলে যে এই যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীক প্ৰহাৰ কৰাৰ আপোনালোকৰ অধিকাৰ নাই। এই ব্যক্তিগৰাকীয়ে যদি কিবা ভুল কৰিছে, অৰ্থাৎ জিতেন চালৈ যদি কিবা ভুল কৰিছে, তেনেহলে আপোনালোকে আৰক্ষীক খবৰ দিয়ক, আৰক্ষীয়ে সেই বিবেচনা কৰিব। সেই মুহূৰ্ততেই সাংবাদিক গৰাকীক কেইবাগৰাকীও যুৱকে প্ৰশ্ন কৰিছিলে, স্পষ্ট কৰিছো এইটো কথা যে প্ৰশ্ন কৰিছিলে ইয়াত অসমীয়াৰ দাদাগিৰি নচলিব। আৰু এইবাবে এইখিনি কথা আমি উল্লেখ কৰিছো যে এই বিষয়সমূহ কিন্তু উচ্চপদস্থ যিসকল বিষয়া আছে আৰক্ষীৰ, তেওঁলোকে চালি জাৰি চোৱা উচিত, বা এনেধৰণৰ যি সংঘৰ্ষ নোহোৱাৰ পূৰ্বে এই বিষয়সমূহ কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত এই যিটো ব্যৱস্থা কৰাৰ যি দায়িত্ব, সেই দায়িত্ব লোৱাৰ বিশেষভাৱে উচিত। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।